নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই আৰু মোৰ সৈতে আছে সংগীতা শৰ্মা এতিয়া প্ৰধান বাতৰিসমূহ হ'ল দেশৰ বৈচিত্ৰ্যই গণতন্ত্ৰক শক্তিশালী কৰি তুলিছে বুলি অসম বিধানসভাত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ মন্তব্য অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ সামৰণি অন্তিম দিনা ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠান বিধেয়ক গৃহীত সমগ্ৰ বিশ্বৰ লগতে অসমতো কাইলৈ উলহ মালহেৰে বৰদিন পালনৰ প্ৰস্তুতি দেশত বৰ্তমানলৈকে 140 কোটি 31 লাখৰো অধিক পালি কোভিড প্ৰতিষেধক প্ৰদান আৰু ভাৰতৰ তাৰকা স্পিনাৰ হৰভজন সিঙৰ ক্ৰিকেটৰ আটাইকেইটা সংস্কৰণৰ পৰা অৱসৰ ঘোষণা ভাৰত কোভিড-19 প্ৰতিষেধকৰ 150 কোটি পালি প্ৰদানৰ দিশে অগ্ৰসৰ হোৱাৰ সময়ত কৰোনা ভাইৰাছৰ নতুন উৎপৰিৱৰ্তিত ৰূপৰ সংক্ৰমণৰ বাতৰিয়ে উদ্বিগ্নতাৰ সৃষ্টি কৰিছে এনে পৰিস্থিতিত আমি আমাৰ শ্ৰোতাসকলক যথাশীঘ্ৰে 2 পালি প্ৰতিষেধক গ্ৰহণ কৰাৰ লগতে আনকো এই ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাইছো সকলোকে 3টা সহজ কোভিড বিধি মানি নিজক সুৰক্ষিত কৰি ৰাখিবলৈ আমি আহ্বান জনাইছো মাস্ক পৰিধান কৰক 2 গজ দূৰত্ব বৰ্তাই ৰাখক আৰু হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 01123978046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব এতিয়া শুনক বিতং বাতৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি অসম বিধানসভাত কয় যে দেশৰ বৈচিত্ৰ্যই আমাৰ গণতন্ত্ৰক শক্তিশালী কৰি তুলিছে অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি পঞ্চম তথা অন্তিম দিনা অংশগ্ৰহণ কৰি লোকসভাৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে ভাষা সংস্কৃতি আৰু ভৌগোলিক ভিন্নতা সত্ত্বেও ভাৰতৰ গণতান্ত্ৰিক পদ্ধতিয়ে দেশ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ সংসদীয় গণতন্ত্ৰৰ অন্যতম প্ৰবক্তা গৌৰীশংকৰ ভট্টাচাৰ্য আৰু বিধানসভাৰ একালৰ সদস্য সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিককো ওম বিৰলাই শ্ৰদ্ধাৰে স্মৰণ কৰে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে গণতন্ত্ৰ তথা সংসদীয় নীতিৰ প্ৰতি যি অৰিহণা যোগাই গ'ল তাৰ বাবেও অধ্যক্ষ বিৰলাই প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীক সোঁৱৰণ কৰে আনহাতে ভাষণত অধ্যক্ষগৰাকীয়ে বহিৰ্বিশ্বত অসমৰ সুকীয়া পৰিচয় আছে বুলি উল্লেখ কৰে অধ্যক্ষ বিৰলাই লগতে কয় যে গণতান্ত্ৰিক ব্যৱস্থাক শক্তিশালী কৰাৰ ক্ষেত্ৰত জনপ্ৰতিনিধিসকলৰ দায়িত্ব ক্ৰমাৎ বৃদ্ধি পাই আহিছে গণতন্ত্ৰ আৰু সংসদীয় ব্যৱস্থাৰ প্ৰতি দেশৰ ৰাইজৰ বিশ্বাস আৰু আস্থা অধিক বৃদ্ধি হোৱাৰ বাবে এই ব্যৱস্থাক জনপ্ৰতিনিধিসকলে আৰু উন্নীত কৰাৰ দায়িত্ব আহি পৰিছে বুলিও তেওঁ মন্তব্য কৰে সুস্থ যুক্তি তৰ্ক আৰু আলোচনাৰ মাজেৰে সদনত আইন গৃহীত কৰা বিষয় সন্দৰ্ভতো লোকসভাৰ অধ্যক্ষগৰাকীয়ে গুৰুত্ব আৰোপ কৰে উল্লেখযোগ্য যে অধ্যক্ষ বিৰলাই আজি অসম বিধানসভাৰ চেণ্ট্ৰেল হলত ডিজিটেল টিভি মুকলি কৰে ইয়াৰ পূৰ্বে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ইউডিএফ বিধায়িনী দলৰ নেতা হাফিজ বুৱশ্বিৰ আহমেদ অগপ বিধায়িনী দলৰ নেতা অতুল বৰা বিপিএফৰ দুৰ্গা দাস বড়ো ইউপিপিএলৰ গোবিন্দ বসুমতাৰী আদিয়ে লোকসভাৰ অধ্যক্ষগৰাকীক আদৰণি জনায় অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি অন্তিম দিনা অসম ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠান বিধেয়ক 2021 গৃহীত কৰা হয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উত্থাপন কৰাৰ পাছতে বিধানসভাই বিধেয়কখন গ্ৰহণ কৰে আনহাতে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহা হিচাপ পৰীক্ষকৰ 2019-2020 বৰ্ষৰ বাবে অসম চৰকাৰ সম্পৰ্কীয় বিনিয়োজন হিচাপ আৰু বিত্তীয় হিচাপৰ প্ৰতিবেদনকেইখন সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই উত্থাপন কৰে মন্ত্ৰী হাজৰিকাই পুনৰ ভাৰতৰ নিয়ন্ত্ৰক আৰু মহা হিচাপ পৰীক্ষকৰ 2019 চনৰ 31 মাৰ্চ পৰ্যন্ত বছৰটোৰ বাবে অসম চৰকাৰৰ সম্পৰ্কীয় ৰাজহুৱা খণ্ডৰ আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ প্ৰতিবেদন তিনিখন সুকীয়াকৈ উত্থাপন কৰে ইফালে প্ৰশ্নোত্তৰ শিতানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে কয় যে 2015 চনৰ পৌৰসভা নিৰ্বাচনৰ জৰিয়তে গঠন হোৱা পৌৰসভাসমূহৰ কাৰ্যকাল যোৱা 2020 চনৰ এপ্ৰিল মাহত অন্ত পৰিছে অৱশ্যে কোভিড জনিত পৰিস্থিতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাই বুলি তেওঁ জানিবলৈ দিয়ে পৌৰসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় প্ৰাৰম্ভিক প্ৰস্তুতি চলাই থকা হৈছে বুলিও লগতে তেওঁ মন্তব্য কৰে
জলসিঞ্চন বিভাগৰ দায়িত্বপ্ৰাপ্ত মন্ত্ৰী অশোক সিংঘালে আন এটা প্ৰশ্নৰ উত্তৰত কয় যে অসমত মুঠ ৩,৮৮৪খন জলসিঞ্চন আঁচনি আছে। ইয়াৰ ভিতৰত 20খন বৃহৎ আৰু মজলীয়া আঁচনি থকাৰ লগতে ৩,৮৬৪খন ক্ষুদ্ৰ জলসিঞ্চন আঁচনি আছে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা হৰ খেত কো পানী আঁচনিৰ অধীনত ৯,৬৯৫টা নলীনাদ আঁচনি গ্ৰহণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। এই আঁচনিসমূহৰ ভিতৰত ২,০৩০খন আঁচনি সচল হৈ থকাৰ বিপৰীতে ১,৩৮৬খন আঁচনি বিকল হৈ আছে বুলি তেওঁ জনায়। আনহাতে প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা হৰ খেত কো পানী আঁচনিৰ অধীনত মুঠ ৯,৬৯৫টা নলীনাদৰ ভিতৰত ৫,৬০৮টা নলীনাদ বৰ্তমান কাৰ্যকৰী কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। ৰাজ্য মন্ত্ৰী যোগেন মহনে এটা প্ৰশ্নৰ উত্তৰত কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে চৰকাৰী ভূমি আৰু বনাঞ্চলত দখল কৰা ২,৮১৭টা পৰিয়ালক উচ্ছেদ কৰিছে। অৱশ্যে অবৈধভাৱে দখল কৰাৰ পৰিপ্ৰেক্ষিতত উচ্ছেদিত পৰিয়ালসকলক কোনো ক্ষতিপূৰণ আৰু সংস্থাপনৰ ব্যৱস্থা কৰা নাই বুলি তেওঁ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ৫দিনীয়াকৈ অনুষ্ঠিত অসম বিধানসভাৰ শীতকালীন অধিৱেশনত মুঠ ১৫খন বিধেয়ক গৃহীত কৰা হয়। দেশজুৰি পালন হ'বলগীয়া ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে কাইলৈ ৰাজ্যিক নিৰ্বাচনী আয়োগে ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাৰ্যসূচী আয়োজিত কৰিছে। মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই জনোৱা অনুসৰি ৰাজ্যখনৰ ৩৪খন ৰাজহ জিলাত সজাগ ভোটাৰ প্ৰতিযোগিতাৰ শীৰ্ষক বিশেষ কাৰ্যসূচী আয়োজিত হ'ব। এই কাৰ্যসূচীৰ বাবে ৰাজ্যখনক 7টা মণ্ডলত বিভক্ত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে অধিক সংখ্যক যুৱ ভোটাৰৰ অংশগ্ৰহণৰ বাবে ফুটবল, নৃত্য আৰু সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। বিভিন্ন জিলাত থিতাতে চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা আৰু কুইজ প্ৰতিযোগিতা আয়োজন হ'ব। সমগ্ৰ বিশ্বৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ লগতে কাইলৈ ৰাজ্যখনতো পবিত্ৰ বৰদিন পালন কৰা হ'ব। সমাগত বৰদিনক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বৰদিন উপলক্ষে ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ লগতে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও বৰদিন উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী, বকুৰ, ৰঙিয়া, ছয়গাঁও, বাঁকা, মালেং, গামেৰীমুৰা, বামুণীগাঁও, চেপটি আদি স্থানৰ গীৰ্জাঘৰসমূহত বৰদিনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। এই উপলক্ষে অঞ্চলসমূহৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ঘৰ দুৱাৰ বিভিন্ন ৰঙীন আলোকসজ্জাৰে সজাই তুলিছে। বৰদিন উপলক্ষে বজাৰতো বৰদিনৰ বিশেষ উপহাৰ ক্ৰয় কৰিবলৈ গ্ৰাহকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। ৰঙিয়াৰ কেথলিক গীৰ্জাত আজি নিশাৰ পৰাই বৰদিনৰ কাৰ্যসূচী আৰম্ভ হ'ব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। অসমৰ অন্যতম পুৰণি গীৰ্জাঘৰ ৰূপে পৰিচিত শিৱসাগৰৰ কেন্দ্ৰীয় ব্যপ্তিষ্ট মণ্ডলীৰ গীৰ্জাঘৰ বৰদিন উপলক্ষে মনোমোহা আলোকসজ্জাৰে সজাই তোলা হৈছে। আজি সন্ধিয়াৰে পৰা বৰদিনৰ বিশেষ প্ৰাৰ্থনা অনুষ্ঠিত হ'ব। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্ততো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে বৰদিন পালনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অসমৰ প্ৰথম পৰিষ্কাৰ আৰু স্বচ্ছ গাঁও ৰাংচাপাৰাৰ লগতে চহৰখনৰ বাপুজী নগৰ, নিচাগ্ৰাম, আগিয়া আদিতো বৰদিন পালন কৰা হ'ব। অসম মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ গীৰ্জাঘৰসমূহতো বৰদিনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। বিগত 2টা বছৰত কভিডৰ বাবে বৰদিন অনুষ্টুপীয়াকৈ উদযাপিত হৈছিল। ইয়াৰ বিপৰীতে এইবাৰ পৰিস্থিতি কিছু উন্নত হোৱাত জিলাখনৰ প্ৰতিটো গীৰ্জাঘৰ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। স্বাধীনতা সংগ্ৰামী বিদুষী মহিলা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ আধাৰত ৰচিত চন্দ্ৰপ্ৰভা শইকীয়ানী আইৰণ লেডী অৱ আছাম নামৰ গ্ৰন্থখনে ৱেষ্ট চেলাৰ ব্লু ৰ'জ গ্ৰন্থ বঁটা লাভ কৰিছে। যোৱা 16 মাৰ্চত সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই গ্ৰন্থখনৰ প্ৰথম কপিটো অৰ্পণ কৰা হৈছিল। ব্লু ৰ'জে প্ৰকাশ কৰা এই গ্ৰন্থখনে সৰ্বাধিক বিক্ৰীৰ অভিলেখ স্পৰ্শ কৰাৰ বাবে বেষ্ট চেলাৰ 2021 বঁটা লাভ কৰে। প্ৰকাশকে জনোৱা অনুসৰি এই গ্ৰন্থখন ইউৰোপৰ বিভিন্ন দেশ আৰু আমেৰিকাত বিক্ৰীৰ অভিলেখ গঢ়িছে। কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰণালয়ৰ এজন জ্যেষ্ঠ বিষয়া হিৰণ্য বৰাই এই গ্ৰন্থখন ৰচনা কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। এতিয়া পৰৱৰ্তী বাতৰি শুনক সংগীতা শৰ্মাৰ পৰা। দেশত বৰ্তমানলৈকে 140 কোটি 31 লাখৰো অধিক পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বিগত 24 ঘণ্টাত 7,051 জন কোভিড ৰোগী সুস্থ হৈ উঠে।
ইয়াকে লৈ দেশত বৰ্তমানলৈকে সুস্থ হৈ উঠা কোভিড ৰোগীৰ সংখ্যাই 3,42 লাখ অতিক্ৰম কৰিছে। সম্প্ৰতি আৰোগ্যৰ হাৰ 98.4% হৈছে। ইপিনে বিগত 24 ঘণ্টাত মুঠ 6,650 জন লোকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। দেশত সম্প্ৰতি প্ৰায় 77,000 চিকিৎসাধীন কোভিড ৰোগী আছে। দেশত বৰ্তমানলৈকে অমিক্ৰণত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 358 হৈছেগৈ। মহাৰাষ্ট্ৰত সৰ্বাধিক 88 জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে দিল্লীত 67 আৰু তেলেংগানাত 38 জন লোক অমিক্ৰণত আক্ৰান্ত হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে সম্প্ৰতি 114 জন ৰোগীক সুস্থ হোৱাৰ পিছত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। কেন্দ্ৰীয় সামাজিক ন্যায় তথা সবলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী নাৰায়ণ স্বামীয়ে আজি দৰং জিলাত ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। মঙলদৈত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসন আৰু সংশ্লিষ্ট চৰকাৰী বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আঁচনি সন্দৰ্ভত পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে দৰং জিলাক উন্নত জিলালৈ ৰূপান্তৰ কৰাৰ বাবে বিত্তীয় দিশ জড়িত বিষয়ৰ কাম কাজ অধিক বৃদ্ধি কৰাৰ পোষকতা কৰে। সমাজ কল্যাণ বিভাগে সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰো খাটিয়ানো বিষয়াসকলৰ পৰা মন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰে। 23 ডিচেম্বৰত আয়োজিত নিয়োগ মেলাত দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ যুটীয়া সঞ্চালক টি ডংগেল আৰু সহকাৰী সঞ্চালক দীপিকা দত্তক নিলম্বিত কৰা হৈছে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত দুয়োগৰাকী বিষয়াক নিলম্বন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 84 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰ যোগে কৈছে যে তেওঁ বছৰটোৰ অন্তিমটো মন কী বাত অনুষ্ঠানৰ বাবে ৰাইজৰ পৰা ভালেমান দিহা পৰামৰ্শ লাভ কৰিছে। বিভিন্ন ক্ষেত্ৰ তথা তৃণমূল পৰ্যায়ত পৰিৱৰ্তনৰ হকে কাম কৰা বহু সংখ্যক লোকৰ জীৱনগাথা সন্দৰ্ভত দিহা পৰামৰ্শ লাভ কৰা বুলি তেওঁ প্ৰকাশ কৰে। আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এআইআৰ মোবাইল এপত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু ডিডি নিউজৰ ইউটিউব চেনেলতো এই অনুষ্ঠান প্ৰচাৰিত হ'ব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা 8 বজাৰ দৃষ্টিপাত অনুষ্ঠানত অসম গ্ৰন্থমেলা শীৰ্ষক আলোচনা অনুষ্ঠিত কৰিব। এই অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 0361-266-1876 আৰু 266-2325 নম্বৰলৈ ফোন কৰি পোনপটীয়াকৈ অংশ ল'ব পাৰিব। কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত চকাবাহাৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত এটি পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। আৰক্ষী সূত্ৰই জনোৱা মতে গোৱালপাৰা অভিমুখী দ্ৰুতবেগী বাছ এখনে বকো অভিমুখে গৈ থকা স্কুটি এখনক খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ CRPFৰ কাৰ্যালয় আৰু শিবিৰৰ নিৰাপত্তাৰ খাতিৰত ধুবুৰীৰ আৰক্ষীৰ প্ৰতিবেদনৰ ভিত্তিত জিলাখনৰ কেইবাটাও স্থানত ড্ৰোন উৰণ নিষিদ্ধ কৰা হৈছে। এই সংক্ৰান্তত জিলা উপায়ুক্তই জাৰি কৰা নিৰ্দেশনাটোত উল্লেখ কৰা মতে CRPFৰ 48 নম্বৰ বেটেলিয়নৰ মুখ্য কাৰ্যালয়, গৌৰীপুৰ ৰাজহ চক্ৰ অধীনস্থ DINCC কমপ্লেক্স, বিলাচীপাৰা ৰাজহ চক্ৰ এলেকাৰ ছুপাৰ মাৰ্কেটত থকা CRPFৰ শিবিৰ, গৌৰীপুৰ ৰাজহ চক্ৰৰ ছুপাৰ মাৰ্কেট আৰু ধুবুৰী ৰাজহ চক্ৰৰ অধীনস্থ উইমকোৰ আকাশমাৰ্গক ড্ৰোন উৰণ নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰা হৈছে। সাহিত্য অকাডেমীৰ অনুবাদ বঁটা বিজয়ী বৰ্ষীয়ান সংস্কৃত পণ্ডিত প্ৰভাত শৰ্মা শাস্ত্ৰীৰ বাৰ্ধক্যজনিত কাৰণত আজি বিয়লি মঙলদৈৰ নিজা বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত শৰ্মাৰ বয়স আছিল 95 বছৰ। উল্লেখযোগ্য যে মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰভাত শৰ্মাই বাণভট্টৰ কাদম্বৰী গ্ৰন্থৰ বাবে সাহিত্য অকাডেমীৰ অনুবাদ বঁটা লাভ কৰিছিল। ভাৰতৰ তাৰকা স্পিনাৰ হৰভজন সিঙে আজি ক্ৰিকেটৰ আটাইকেইটা সংস্কৰণৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে। ইতিমধ্যে টেষ্ট, এদিনীয়া আৰু T20 আন্তৰ্জাতিকৰ পৰা অৱসৰ গ্ৰহণ কৰা হৰভজনে আজি IPLৰ পৰাও অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। 41 বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে টুইটাৰ যোগে অৱসৰৰ কথা নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। দেশৰ বৈচিত্ৰ্যই গণতন্ত্ৰক শক্তিশালী কৰি তুলিছে বুলি অসম বিধানসভাত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ মন্তব্য। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ সামৰণি, অন্তিম দিনা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠান বিধেয়ক গৃহীত। সমগ্ৰ বিশ্বৰ লগতে অসমতো কাইলৈ উলহ মালহেৰে বৰদিন পালনৰ প্ৰস্তুতি আৰু ভাৰতৰ তাৰকা স্পিনাৰ হৰভজন সিঙৰ ক্ৰিকেটৰ আটাইকেইটা সংস্কৰণৰ পৰা অৱসৰ ঘোষণা।
সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।